আসসালামু আলাইকুম ৰহমাতুল্লাহি বাৰকাতুহু। মই সৈয়দ জিয়াউল হক, ৰঙিয়া চহৰৰ বাসিন্দা। কাৰ্যসূত্ৰে মই প্ৰায় 5 বছৰ কাল চৌদি আৰবৰ মক্কা চহৰত আছিলোঁ। আৰু যেতিয়া মই কাম কৰি আছিলোঁ তেতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা হাজীসকলক লগ পাওঁ। আৰু তেখেতসকলে বিভিন্ন এজেঞ্চিৰ জৰিয়তে গৈছিল আৰু তাত পোৱা কষ্টকৰ তিক্তদায়ক অভিজ্ঞতাসমূহৰ বিষয়ে মোক বৰ্ণনা কৰিলে। আৰু তেতিয়া মই তেখেতসকলক যিমান পাৰোঁ মোৰ ফালৰ পৰা মই সহায় সহযোগ আগবঢ়াইছিলোঁ। আৰু তাৰপিছত মই ভাবিলোঁ যে যিহেতু বিভিন্ন ধৰণৰ কোম্পানীবিলাকে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰি আছে আৰু মই তাত যিহেতু গোটেইখিনি সুবিধা মই প্ৰদান কৰিব পাৰোঁ, সেইকাৰণে মই মনতে আশা কৰিলোঁ যে এইটো সেৱা মইনো কিয় আগবঢ়াব নোৱাৰিম, এই সেৱাটো আগবঢ়াব নিশ্চয় পাৰিম ইনশাল্লাহ। সেই গতিকে মই সেই আশা আগত ৰাখি তৈয়াবা টুৰ এণ্ড ট্ৰেভেলছ নামেৰে নামাকৰণ কৰি মানুহক সেৱা আগবঢ়াই আছোঁ। গতিকে বিভিন্ন কোম্পানীত মানুহসকলে যায়, পইচাও ঠিকেই লয়, তেওঁলোকক লগতো লৈ যাম বুলি কয়, কিছুমানৰ লগত লৈ যায়, কিছুমানে অন্য এজেঞ্চিৰ লগত জড়িত হৈ তেওঁলোকক সমাপন কৰে আৰু তেওঁলোকক জিয়াৰতবিলাক কৰাই দিয়ে, কিন্তু তাত উৰ্দু ভাষা গাইড দিয়ে। আৰু যিসকলে লৈ যায়, লৈ যোৱাসকলে তাৰে অভিজ্ঞতা তেনেকুৱা নাথাকে আৰু লগতে আৰবী ভাষাটো ভালদৰে ক'ব নোৱাৰে, যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। আৰু যিহেতু দক্ষিণ ভাৰতৰ বা উত্তৰ ভাৰতৰ বিভিন্ন কোম্পানীৰ লগত লগ লাগি তেওঁলোকে কামটো চলাই আছে, গতিকে তেওঁলোকৰ হিচাপত খানা পিনাটো হয়, তেওঁলোকৰ হিচাপত গাইডটো হয়। গতিকে ভাষাৰ সমস্যাৰ সন্মুখীন হয়, খানা পিনাৰ সমস্যাৰ সন্মুখীন হয়। লগতে হোটেলবিলাকো তেওঁলোকৰ মানদণ্ড উন্নত নহয়, কাবা ঘৰৰ পৰা দূৰত ৰাখে, মছজিদে নববীৰ পৰাও দূৰত ৰাখে। কিন্তু আলহামদুলিল্লাহ আমি যিটো ছাৰ্ভিচ দি আছোঁ খুবেই ভাল ছাৰ্ভিচ দি আছোঁ। আমি কাবা ঘৰৰ পৰা প্ৰায় 400 মিটাৰৰ ভিতৰতে ৰাখোঁ আৰু মছজিদে নববীৰ পৰা প্ৰায় 200 মিটাৰৰ ভিতৰতে ৰাখোঁ। সকলোখিনি হাজী যিখিনি হাজী আমাৰ লগত গৈছে, আলহামদুলিল্লাহ আমাৰ লগত প্ৰায় 300ৰ ওপৰ হাজী গৈছে এতিয়ালৈকে। গতিকে সকলোবিলাক হাজীয়ে সন্তুষ্ট হৈছে। তাৰোপৰি তেখেতসকলে মোক প্ৰশ্ন কৰে যে ইমান কম খৰচত ইমান সুবিধা কেনেকৈ দিছে, মোৰ হাতৰ পৰা গৈছে নে কিবা ৰৈছে, মোক প্ৰশ্ন কৰে। কিন্তু আলহামদুলিল্লাহ সুন্দৰভাৱে আল্লাহে বৰকাত দিছে। গতিকে আল্লাহ আৰু ভৱিষ্যতলৈ বৰকাত দিব ইনশাল্লাহ।